নমস্কাৰ সকলোকে গুড মৰ্নিং মই হিমাক্ষী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ শৰ্ট ভিডিঅ' দিয়া হৈয়ে আছে লং ভিডিঅ' দিয়াই নাই বহুত দিন হ'ল আৰু আজি ভাবিলোঁ আজি যেহেতু দেওবাৰ গতিকে এনেই সময়ে নাপাওঁ দেওবাৰে লং ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ আৰু কি কৰোঁ আপোনালোকক দেখাম চাই থাকিব লং ভিডিঅ'টো এতিয়া 9টা বাজিছে মই শুৱাৰ পৰা উঠিছোঁহে আৰু এতিয়া ঠাণ্ডাত মানে উঠিব মনে নাযায় তাতে আজি দেওবাৰ এনেই শুবলৈ সোনকালে উঠোঁ শুবলৈ নাপাওঁৱে সেইকাৰণে দেওবাৰ উঠা দেৰিয়ে হৈ গ'ল আৰু ইয়াৰ গোটেই দেখিছে চেলাউৰি গজি অৱস্থা নাই আজি থ্ৰেডিং কৰিব লাগিব আৰু গোটেই লেতেৰা লেতেৰা হৈ গৈছে এতিয়া খাওঁ মই গৰম পানী এয়াই পৰীক্ষা আছে পঢ়িব লাগে বুলি ফেচবুকত যে আৰ্নিং দিয়া নাই সেয়া চাই আছে দেখিছেনে দেখাই দে ভালকৈ দেখাই দে এবাৰ এই ফেচবুকত আৰ্নিং নিদিয়া হ'ল ই পাই আছিলে আৰ্নিং কিন্তু এতিয়া ভিডিঅ' আৰু ফটো দিয়ে আছে কিন্তু আৰ্নিং নিদিয়া হ'ল এয়া গোটেই ৰেড হৈ গ'ল বহুত দিন হ'ল ন নিদিয়া চবকে নাই দিয়া ন কিবা নাই দিয়া ন নিদিয়ে আৰু চাগে বেছি ভিউ চলে হেৰিব কিমানক দিব আৰু বহুত ধৰে কিনিব ন পাৱাৰ আছে নে চশমাযোৰ সঁচাকৈ নে কিহৰ চশমা এইযোৰ আমাৰ মায়ে আনিছে কাবাপা পিন্ধি চাওঁ ক'ত পাৱাৰ আছে চশমাযোৰ বাৰু ক'ত পাৱাৰ আছে ধোঁৱা ধোঁৱা লাগিছে অ' মাষ্টৰণিহে লাগিছে এয়া পূৰা মোবাইলত ব্যস্ত দুলৰাজৰ ভিডিঅ' চাই আছে এই চুলিবিলাক চাওকচোন গোটেই সৰি কৰি অৱস্থা নাই যত্ন ল'ব লাগিব আৰু নহ'লে টকলা হ'বলৈ বেছি সময় নালাগে আৰু বেছি দিন নালাগে আৰু টকলা হ'বলৈ টকলা হ'ম আৰু সৰি গোটেই অৱস্থা নাই চুলি টকলা হৈ গৈছোঁ বিচাৰি ফুৰিছিলোঁ মই পেনটো ইমান ধুনীয়া লিখে এইটো পেনে মই লিখা আছিলে মই বিচাৰি ফুৰিছিলোঁ পেনটো বহুত দিন ধুনীয়া লিখে পেনটোৱে মই আগতে লিখিছিলোঁ চাৰ্ফকণ দিছে চাও এতিয়া মই ইয়াত নুপুৰ হেনা মূৰত দিওঁ মানে যত্ন ল'ব লাগিব নহ'লে চুলিবোৰ সৰি অৱস্থা নোহোৱা হ'ব নুপুৰ আৰু জবা ফুলৰ পাত দিম তাক মানে খুৰা ল'ৰাটোক আনিব দিছিলোঁ মই মানে নামটো নক'লোঁ হেনা বুলি ক'লোঁ সি পুষ্পা লৈ আনিছে তাৰপিছত আকৌ পঠিয়াইছোঁ নাযায় আকৌ আনিলে কোনো হা তাৰ নামটো কৈ দিব লাগে হেনে তোৰ নামটোৱে নাজানো নহয় মই এতিয়া ইয়াতে ধুনীয়াকৈ দি ল'ম এয়া ঘৰৰ ফুল এই ফুলজোপাৰ নাম কি বাৰু কোনোবাই জানে যদি ক'বচোন এয়া দেখিছে ছাগলীয়ে পাতবিলাক খাই কি কৰিলে মই নাথাকোঁ যে একদম ছাগলী আহি গোটেই পাত খাই এই ধান পূৰা ৰ'দত দি দিছে মায়ে আৰু এয়া আচাৰ বনোৱা জলকীয়া আমলখি তাৰপিছত জবা ফুলৰ পাত ছিঙিবলৈ মই পেহীহঁতৰ ঘৰত আহিলোঁ আমাৰ ঘৰত যিহেতু জবা ফুলৰ গছ নাই সেইকাৰণে এয়া পেহীহঁতৰ ঘৰত আহিলোঁ জবা ফুলৰ পাত ছিঙিবলৈ নুপুৰৰ লগত মিহলাই দিব লাগিব ধুনু গ'ল ক'ত আছে ধুনু এইটো লৈ লওঁ এনেকুৱা দিলে ভাল এইটো এটা এই ফুলটো ইমান ধুনীয়াকৈ ফুলি আছে মই ভিডিঅ' অকণ কৰি ল'লোঁ আৰু এয়া জিমি ধুনীয়াকৈ শুই আছে একদম ভিডিঅ'টো কেমেৰাটো ওচৰলৈ নিওঁতে কেনেকৈ চাইছে দেখিছেনে এতিয়া লৈ আনিছোঁ জবা ফুলৰ পাত আৰু ফুল এটা তাৰ লগত মিক্স কৰি ধুনীয়াকৈ কি মাছা দেখাৰে ক'ৰপৰা আনিছে মই লগাই দিম দে
লগাই দিওঁ পটকতে তাৰপিছতহে বাচি দিওঁ মই চাহকণ বহাই দিওঁ এতিয়া ইয়াত ধুনীয়াকৈ এইখিনি মিক্স কৰি মূৰত লগাই দিব আপুনি লগাই দিব দেই এইখিনি বাচি পেলাই থৈ দিয়ক কৰি থৈছে বাচি মই চাহকণ বহাই দিওঁ এতিয়া পূৰা নুপুৰ আৰু জবা ফুলৰ পাত মিক্স কৰি একদম খুৰীয়ে পূৰা সানি দিছে মূৰত সানি দিয়াৰ কাৰণ আছে জানে নাজানে মাছখিনি মানে আনিছে যে মাছখিনি মই মানে বাচিব লাগিব সেইকাৰণে পূৰা লৰালৰিকৈ সানি দিছে নহ'লে ক'ত আৰু সানি দিয়ে কামৰ পৰা একদম ছুটিয়েই নাই পূৰা লৰালৰিকৈ সানি দিছে আৰু জল্দিকৈ মানে নিজে সানিব বেয়া মানে আনে সানি দিলে ভাল আৰু ধুনীয়াকৈ মূৰটো লগাই দিব পাৰে নিজে ভালকৈ দেখা নাপায় ন পাতত দি দিওঁ চেলাৰী সোপা ইমান কাল হৈ গৈছে কেনেকুৱা লাগিছে দেখিবলৈ আপোনালোকে যাব মোৰ লগত থ্ৰেডিং কৰিব হা যাব গোটেই গজি গৈছে আপোনালোকে কৰি আহিব লাগিব পাহি ল'ব আছে নাযায় পাহি এতিয়া হেনা লগাই কৰি ল'লোঁ মূৰত আৰু এতিয়া মা আৰু মই মাছ বাচিব আহি গ'লোঁ মাছ বাচি আছোঁ আৰু দুইজনীয়ে এতিয়া মাছ আনিলে আৰু মোকে বাচিব দিয়ে আৰু ভালে পায় আৰু টেঙামৰাখিনি ছিঙি এইটো লৈ যাওক কিয় নধৰিব কেইটামানহে আছে এই আমাৰ মা পূৰা মোৰ ওপৰত ফায়াৰ হৈ আছে মানে কামবিলাক পেলাই মই ইয়াত ভিডিঅ' বনাই আছোঁ ন সেইকাৰণে পূৰা একদম কাঠৰ খুৰা লগোৱাটো সি কাঠৰ খুৰা বোলে পিৰাৰ খুৰা মিস্ত্ৰী হৈছ হা তই মোক এনে এডালৰ নিচিনাকৈ লগাই পেলাই দেখা 10 টকা এটা দিম পূৰা ছেম এনেকৈ লগাই দেখা অঁ সঁচাকৈ দিম তই এডালৰ নিচিনাকৈ ধুনীয়াকৈ লগাই দেখাব লাগিব খালি ভাল হ'ব লাগিব পাৰিবি নোৱাৰ অলপ ছিঙিলোঁ আৰু ইমানখিনি আছে চাওকচোন সিদিনা ছিঙিলোঁ আৰু ইমানখিনি আছে এতিয়া ছিঙি কৰি নিওঁ আৰু ধুনীয়াকৈ টেঙামৰাখিনি আৰু মই ছিঙাত লাগি গ'লোঁ পূৰা ছিঙিবলৈ বহুত দিগদাৰ হয় বনাই আছে চব লগাই কচু চব কচু গছ সেইকাৰণে ধনিয়া আছে বোলকচোন দেখক ধনিয়া বডিমাহ সেইজনী আমাৰ গৰুজনী সেইটো পোৱালিটো সেইটো পোৱালি মানে ইয়াত পূৰা আলু চালু চব লগাইছে মানে আলু সিজোপা নাৰিকল গছ ইয়াতে বহুত ফল পাওঁ বহুত ফল আছে সেয়া কলগছ সেইজোপা বগৰী এইজোপা দেখিছে বগৰী এইখিনি টেঙামৰা পাই গ'লোঁ আৰু সন্ধিয়াকৈ এইখিনি গোটেইখিনি জেলি বনাম আৰু অলপ বাচিয়ে থাকি গ'লোঁ ছিঙিবলৈ জিমি সাধাৰণতে বেলেগ কুকুৰলৈ মোৰ বহুত বেছি ভয় লাগে কিন্তু এই জিমিয়ে কিবা এটা মৰম লাগে আৰু ই মানে একো মানে খেদিও নাহে এনেকৈ ইমান ঠাণ্ডা একদম পূৰা চিনি পাই যে আমাক সেইকাৰণে বেলেগকো ইমান নকৰে একো এতিয়া আবেলি থ্ৰেডিং কৰিব যাব ওলাইছোঁ পেহীৰ কাৰণে ৰখি আছোঁ পেহী ওলাই আছে আৰু এই চাকচোন ৰাস্তাত ৰখি আছে কি কথা তাইৰো ডাঙৰ নিচিনাকৈ কথা কয় একদম গান এটা গাব দিছোঁ এতিয়া লাজতে নাই গোৱা এনেই একদম কি কথা কৈ থাকে গান গাই থাকে নাচে এতিয়া একো নকয় তাই লাজ কৰিছে আমি অহা দেখি আমাৰ পিছে পিছে আহি ইও এইখিনি পালেহি দেখিছেনে পিছে পিছে আহি আছে একদম আহি পাই গ'লহি আমাৰ পূৰা সিহঁতে একো ক'বহে নোৱাৰে কিন্তু সকলো বুজি পায় সিহঁতক ভাল পায় এনেকৈ লাগি কৰি থাকিলে এতিয়া পূৰা থ্ৰেডিং কৰি আহিলোঁ আৰু এতিয়াহে ভাল লাগিছে চাফা ইমান দুখ পাইছোঁ পূৰা একদম গুটি গুটি উঠি গৈছে দেখিছেনে গুটি উঠি গৈছে এতিয়াহে অলপ চাফা লাগিছে আৰু এতিয়া জেলি বনাব আছে টেঙামৰাখিনি জেলি বনাম আৰু ভিডিঅ'টো কৰি থাকোঁতে সন্ধিয়াই হৈ গ'ল আৰু দিনটো ছুটি ন মানে কোনটো কেতিয়া সময়বিলাক গুচি যায় গমেই নাপায় এতিয়া জেলি বনাব লাগিব টেঙামৰা এতিয়া পূৰা ধুনীয়াকৈ বাকলিখিনি গুচাই কৰি লৈছোঁ গুটিটো এৰাই লৈছোঁ আৰু কেৰাহী এইবিলাক পূৰা ৰেডি কৰি লৈছোঁ ইয়াত ধান পূৰা বহাই থৈ দিছে দাঙিব পাৰিবি কৰাই গুড়ি খুন্দিবৰ কাৰণে দুইটাই দাঙিব লাগিব ৰ এতিয়া আমি ইয়াতে জুই জ্বলাই কি বনাম
সেই হাতত জেলি এয়া মানে সৰু পোৱালি পুতেকৰ পৰা সুধি সুধি খাইছে চিপছ বাদাম সুধি সুধি খাইছে মাকজনী কেঁচুৱা পোৱালি ওলাইছে মোক মাক কেঁচুৱা আপুনি নকবি কিয় নকম ধান কি কৰিব কঠীয়া কৰাই গুৰি বনাব কঠীয়া কি কঠীয়াৰ কাৰণে কঠীয়া এতিয়া হেৰি কৰে ধান কাটিব সময়তে কঠীয়ালৈ থৈ দিব কৰাই গুৰি বনাব এতিয়া ইয়াত গৰম পানী দি দিছোঁ কেৰাহীত আৰু ইয়াত এতিয়া টেঙামৰাখিনি দি দিম টেঙামৰা জেলি বনাম আৰু ফ'কাছ শুই আছে দে এইকেইটা শুই আছে ধুনীয়াকৈ ঠাণ্ডাত খুচিব আহিছে একদম পোৱালিকেইটা কিবা কৰোঁ একদম ঠাণ্ডাত দুইটা ধুনীয়াকৈ শুই আছে টুক টুক টিক টিক কি কি কৰিছ নামা যি আছে দেখা নাই তলত কাপোৰ পাৰি দিয়া উঠিয়ে গ'ল থাকিব দে বেছি কৰি থাকে টেঙামৰাখিনি ইয়াত দিছোঁ এইখিনি পূৰা সিজিব লাগিব সিজাই তাৰপিছতে চেনি দিব লাগিব চেনি এড কৰিব লাগিব তাৰপিছত আমাৰ জেলি ৰেডি হৈ যাব আমি খাব পাৰিম আৰু এয়া চাওক ধান ধৰিছে এইখিনি দেখাই পেলাই পাৰিলে তই কেৰাহীটো পেলাই দে কৈ দিয়া কি ক'ব লাগে 3টা পায় ন এতিয়া এয়া আমাৰ জেলি ৰেডি হৈ গ'ল আজিলৈ বাই গুড নাইট